অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত খুবেই ভাল খবৰ আৰু খবৰটো মই দিয়া নাই খবৰটো হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছিলে CM ত্ৰিপুলৰ ওপৰত আপোনালোকে সেই ভিডিঅ'টো মই প্ৰথমতে লগাই দিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমতে চাই লওক আৰু ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰি চাই বুজি নাপাব গোটেইখিনি কথা আপোনালোকক বুজাই দিম আৰু ভিডিঅ'টো মই লগাই দিছোঁ এতিয়া ভিডিঅ'টো আপোনালোকে প্ৰথমতে চাই লওক যি ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 2 লাখ টকা কৰি তেওঁলোকক আমি অনুদান আগবঢ়াইছোঁ তাৰ মানে আমি ইমানবিলাক আঁচনি লৈছোঁ অলপ যদি BTAD চৰকাৰখন বিজেপিৰ হয় আৰু এই ঘটনাটো কৰিছে কোকৰাঝাৰত গতিকে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গম পালে আৰু বহুতে কৈ আছিলে যে ফেক ভিডিঅ' ফেক নিউজ হয়তো আপোনালোকে CMৰ লাইফত গৈ কিনে চাব চেক কৰিব কোকৰাঝাৰত এই ঘটনাটো কৈছে নে কৰা নাই আপোনালোকে তেতিয়া বুজি পাব আৰু ভিডিঅ' ক্লিপ এটা আছে মোৰ ওচৰত সেই ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'টোত লগাই দি আছোঁ আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ বহুতে আপডেটৰ কাৰণে ৰৈ আছিলে গতিকে আপডেটটো কি দিছে কি দিয়া নাই আপোনালোকে নিজে চাই ল'ব পাৰিব গতিকে যিখিনি বন্ধু এই ভিডিঅ'টো চাই আছে সকলোৱে স্কিপ নকৰাকৈ চাব আৰু যদি চেনেলটোত কিবা নতুনকৈ আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব বহুতে হয়তো ভিডিঅ' বনাৰ পিছত কমেণ্টত কয় যে এইটো ফেক নিউজ ফেক ভিডিঅ' আপোনালোকে যদি তেনেকুৱা লাগে তেতিয়াহ'লে আপোনালোকে CMৰ লাইফত গৈ কিনে চাব পাৰে এতিয়া বৰ্তমান কোকৰাঝাৰত BTAD য'ত মিটিংবিলাক হৈ আছে তাত আপোনালোকে ভিডিঅ'বিলাক চাব বহুত দীঘলীয়া হ'লেও আপোনালোকে চালে গম পাব নিশ্চয় আৰু সেই ভিডিঅ'টো মই আপোনালোকক লগাই দি আছোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাব আৰু আমাৰ ইয়াতে বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট দিয়া নাই যে পইচা কিমান তাৰিখে দিব সঠিক ৰিজাল্ট মানে সঠিক তাৰিখ বৰ্তমানলৈকে কোনো মানে ডেট নাই এতিয়ালৈকে গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰিব লাগিব কিন্তু 17 তাৰিখে আপডেট দিয়া কথা আছিল কিন্তু 17 তাৰিখে আপডেট দিয়া নহ'ল 25-26 তাৰিখ মানৰ ভিতৰতে আপোনালোকে সঠিক ৰিজাল্টটো পাব গতিকে আপোনালোকে আৰু এসপ্তাহ 10 দিন ৱেইট কৰিব লাগিব তেতিয়াহে আপোনালোকে 100% গম পাব যে অসম আত্মনিৰ্ভৰ আঁচনিৰ ফাইনেল ডেট কেতিয়া হ'ব আৰু কোনে কোনে চিলেকশ্যন পাব কোনে কোনে চিলেকশ্যন নাপায় ফোন মেছেজ কেতিয়াৰ পৰা আহিব সকলো কথাখিনি আপোনালোকে 25-26 তাৰিখৰ ভিতৰতে গম পাব গতিকে আপোনালোকক মই ভিডিঅ'টো লগাই দিছোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষলৈকে চাই থাকক আমি আৰু দুটা ডাঙৰ আঁচনি লৈছোঁ আমাৰ চৰকাৰে 1.5 লাখ ল'ৰাক ছোৱালীক এতিয়ালৈকে আমি চাকৰি দিলোঁ কিন্তু এই 1.5 লাখ ল'ৰা ছোৱালীৰ লগতে যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পোৱা নাই তেওঁলোকক চৰকাৰৰ পৰা আমি 2 লাখ টকাৰ অনুদানৰো আমি ব্যৱস্থা কৰিম তাৰ মানে আমাৰ চৰকাৰখনে এটাকৈ দৰিদ্ৰ দুখীয়া ৰাইজৰ কাৰণে কাম কৰি গৈ আছে আৰু আমি কাম কৰি গৈ থাকিম আৰু এটা কথা সকলোৱে গম পাইছে যে CM ত্ৰিপুলৰ যিটো ৱেবছাইট আছে বৰ্তমান লগইন কৰিব পৰা নাই OTP প্ৰব্লেম হৈ আছে আৰু কিমান দিনলৈকে OTP প্ৰব্লেম হয় কোনো গ্যাৰাণ্টি নাই ছেপ্টেম্বৰৰ হয়তো শেষলৈকে সেই OTP প্ৰব্লেমটো থাকিব পাৰে তো আপোনালোকে চাব পাৰে নিজে লগইন কৰি আৰু কিছুমানে কৈছে পাছৱৰ্ড দি খোল খাই আছে পাছৱৰ্ড দি খোল খাব পাৰে কিন্তু মোবাইলৰ OTP দি কাৰো বৰ্তমানলৈকে খোল খোৱা নাই গতিকে আৰু সঠিক ৰিজাল্টটো সঠিক সেইটো পাবৰ কাৰণে হ'লে আপোনালোকে ছেপ্টেম্বৰৰ মাহটো ৰখিব লাগিব আৰু মই আগতে কৈছোঁ আপোনালোকৰ মোবাইল নম্বৰবিলাক এক্টিভ ৰাখিব গতিকে এতিয়া প্ৰচেছিং চলি আছে ফোন মেছেজ আহাতে বেছি দিন নালাগে বা বেছি টাইম নালাগে এসপ্তাহ 10 দিনৰ ভিতৰত ফোন মেছেজ আহা আৰম্ভ হ'ব লাগে গতিকে আপোনালোকে এইকেইদিন ৱেইট কৰক 25-26 তাৰিখলৈকে আপোনালোকে 100% সঠিক ৰিজাল্ট পাব আৰু বহুতে ভিডিঅ'টো বনাৰ পিছত কয় যে ফেক নিউজ নেকি ফেক ভিডিঅ' নেকি সেইটো কাৰণে কিছুমানে গৈ কিনে CM ত্ৰিপুলে ছাইডত আহি কৰি চাই আৰু CMৰ লাইফত গৈ কিনে চাই হয়নে নহয় যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ফেক লাগে তেতিয়াহ'লে আপোনালোকে CMৰ ভিডিঅ' গৈ কিনে আপোনালোকে চাব পাৰে গতিকে ভিডিঅ'টো আজিলৈ ইমানতে থেংক ইউ